হয়, বিশিষ্ট ভাষা তত্ত্ববিদ, ভাষাবিদ, বিশিষ্ট লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নগেন ঠাকুৰ ছাৰ আমাৰ মাজত নাই। কিছু সময়ৰ আগতেই তেখেত ইয়াৰ মৃত্যুবৰণ কৰিছে আৰু এই মুহূৰ্তত আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা আমি আহিছোঁ। আহি ছাৰলৈ এই মুহূৰ্তত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ছাৰ য'তেই আছে সুখত থাকক, শান্তিত থাকক, এই আমি কামনা কৰিছোঁ। আচলতে ছাৰৰ মৃত্যু কেতিয়াও পূৰণ কৰিব নোৱাৰি, কাৰণ এই মৃত্যু অপূৰণীয় এটা ক্ষতি দেৰগাঁও তথা সমগ্ৰ অসমৰ কাৰণে, আৰু সকলোৱে সেইটো আমি জানো। এই মুহূৰ্তত ছাৰৰ আচলতে যি নাইকিয়া, ছাৰৰ অনুপস্থিতিত আমি দেৰগাঁওবাসীয়ে বাৰুকৈ আমি অভাৱ অনুভৱ কৰিম। আমি ছাৰলৈ মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ছাৰ য'তে আছে শান্তিত থাকক। ছাৰৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে কথা পাতিছোঁ, শেষকৃত্য তেখেতৰ দুজন পুত্ৰ আহি পোৱা নাই বৰ্তমান, আহিব, অহা কালিলৈ পাবহি। অহা কালিলৈ হয়তো শেষকৃত্য অনুষ্ঠান ছাৰৰ সমাপন হ'ব। ছাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুৱা 10 বজাত কৰা হৈছে দেৰগাঁও নৰেন্দ্ৰ স্মৃতি পথাৰত, আৰু সকলো ৰাইজৰে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত দেৰগাঁও দুখৰ সাগৰত ভৰি পৰিল বুলি আমি অনুভৱ কৰোঁ। হয় হয়, দেৰগাঁওবাসী এজন ভাষাবিদ তথা ভোটা তৰা স্বৰূপ ডক্টৰ নগেন ঠাকুৰক আমি হেৰুৱাব পাই বৰ দুখিত হৈ পৰিছোঁ। ছাৰ সৰুৰ পৰাই বৰ মানুহৰ প্ৰতি প্ৰিয় আছিলে। আমি ছাৰৰ লগত যেতিয়াই আহোঁ, ছাৰৰ সকল যোনখিনি ছাৰ ইউনিভাৰ্চিটিৰ কথা, যোনখিনি ছাৰে গৱেষণা কৰিলে, ছাৰ 100টাতকৈ ওপৰত কবিতা ছাৰে প্ৰকাশ কৰিছিলে, আৰু ছাৰে এখন কিতাপ লাষ্টত এখন কিতাপ ছাৰে অধ্যয়ন লিখি আছিলে। কিতাপখন 320টা আছিল, কিন্তু ছাৰে লাষ্টত বৰ দুখেৰে কৈ থৈ গ'লে এই কিতাপখন মই কমপ্লিট কৰিব নোৱাৰিম নেকি পংকজ। আমি তেতিয়া ছাৰক কৈছিলোঁ, ছাৰ পাৰিব, আমাৰ আশীৰ্বাদ আছে, দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ আছে। ছাৰে তেতিয়া কৈছিলোঁ মোৰ স্বাস্থ্যটো দিনে দিনে বেয়া হৈ আহিছে। আমি তথাপি কৈছিলোঁ ভগৱানৰ আশীৰ্বাদ কৰিছোঁ যাতে আপুনি যোনখন কিতাপ আপুনি লিখি কমপ্লিট কৰিম বুলি ভাবিছে সেইখন অতি সোনকালে হওক বুলি আমি আশীৰ্বাদ কৰিছিলোঁ। কিন্তু আজি যেতিয়া ছাৰৰ এই খবৰটো গম পালোঁ, মোক ঘপককৈ মনত পৰিলে ছাৰে যোনখন কিতাপৰ কথা কৈ আছিল, মই লিখি আছিলোঁ 320টা, সেই কিতাপখন সম্পূৰ্ণ হৈ নুঠিল বুলি অনুভৱ হয়, কাৰণ ছাৰৰ এইটো সময়ত ছাৰৰ বেমাৰ হৈ আছিলে। আমি দুখিত। আমি ছাৰৰ মিনিমাম 90 বছৰ অতিক্ৰম কৰিছে বুলি আমি অনুমান কৰিছোঁ, আৰু ছাৰে তেতিয়াই কৈছিলে মোৰ বয়স হৈছে। ছাৰৰ বহুত আশা আছিলে সমাজখনৰ প্ৰতি, ছাৰে বহুত পাবলগীয়া থাকিলে। আজি ক'বলৈ গ'লে ছাৰৰ ভাষা মানে হেমচন্দ্ৰ গোস্বামীৰ পাছত ভাষা ওজা ডক্টৰ নগেন ঠাকুৰ ছাৰক আমি দ্বিতীয়জন ব্যক্তি হিচাপে আমি গণ্য কৰোঁ, আৰু আমি দেৰগাঁওবাসী হিচাপে গৌৰৱ কৰিছিলোঁ। দেৰগাঁওবাসীৰ বহুত তেওঁ অৱদান আছিল। দেৰগাঁও সাহিত্য সভাৰ তেওঁ সভাপতি আছিলে। তেওঁ প্ৰথমতে ডিকেটি কলেজত কৰ্মৰত, তেওঁ ডিকেটি কলেজত প্ৰথম তেওঁ চাকৰি জইন কৰিছিল। তাৰপিছত কৰ্মসূত্ৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিতো তেওঁ চাকৰিৰ কাৰণে অধ্যাপকৰ গুৱাহাটী ইউনিভাৰ্চিটিতো তেওঁ গ'ল। তাতে তেওঁ যোনখিনি গৱেষণা কৰিছিলে, আৰু আজিৰ তাৰিখত আমি গৌৰৱে কৰোঁ ছাৰে প্ৰকাশিত হোৱা 2খনমান পাঠ্যপুথি আজিও গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰচলিত হৈ আছে। আমি দেৰগাঁওবাসীৰ এটা গৌৰৱ, আৰু আজিৰ তাৰিখত আমি বৰ দুখিত দেৰগাঁওবাসীয়ে এজন ভাল ভোটাৰ স্বৰূপ ডক্টৰ নগেন ঠাকুৰ ছাৰক হেৰুৱাব লগা পৰাত।